ৰাফেল বিমানখন যোনে প্ৰস্তুত কৰিছে আৰু যোনে ইয়াক মেইনটেইন আৰু ৰিপেয়াৰিং কৰিব সেই কোম্পানীটোৰ নাম হ'ল দছাল্ট ইঞ্জিনিয়াৰিং লিমিটেড। তেওঁলোকে গুৱাহাটী ইঞ্জিনিয়াৰিং কলেজত হাব এটা নিৰ্মাণ কৰিছে, আমি উদ্বোধন কৰিম, যাতে আমাৰ গুৱাহাটী ইঞ্জিনিয়াৰিঙৰ ল'ৰাই ৰাফেল বিমানৰ যিটো ইক'চিষ্টেম তাত যাতে কাম কৰিব পাৰে। আজি আমি আৰু এটা কাম কৰিলো, আমাৰ অসমৰ পলিটেকনিক আৰু ITI সমূহত টাটা টেকনলজিৰ সৈতে লগ লাগি আমি একোটা ডাঙৰ প্ৰশিক্ষণ বা প্ৰযুক্তি কেন্দ্ৰ স্থাপন কৰিলো, য'ত অট'মেশ্যন, এডভান্স মেচিন লাৰ্ণিং, ডিজিটেল প্ৰিণ্টিং গোটেইবিলাকৰ বিষয়ে আমাৰ ষ্টুডেণ্টে শিকিব পাৰিব। 6খনত চলি আছিলে, বহুত ষ্টুডেণ্টৰ ডিমাণ্ড, আজি নতুনকৈ 34খন আমি আৰম্ভ কৰিছো, টোটেল অসমত 72খন হ'ব। ৰাফেল বিমানখন প্ৰস্তুত কৰিছে আৰু যোনে ইয়াক মেইনটেইন আৰু ৰিপেয়াৰিং কৰিব সেই কোম্পানীটোৰ নাম হ'ল দছাল্ট ইঞ্জিনিয়াৰিং লিমিটেড।